নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। হাতত মাত্ৰ 7 দিন বাকী আছে, তাৰ পিছতে পোনে আপোনাৰ একাউণ্টত সোমাব 10,000 টকা। যদি আপোনাৰ ৰেচন কাৰ্ড আছে আপোনাৰ বাবে এটা ভাল খবৰ, অসমৰ প্ৰতিগৰাকী মহিলাই একাউণ্টত 1250 টকাকৈ প্ৰদান কৰিব। যদি কোনোবাই নতুনকৈ অৰুণোদয় 3.0 আবেদন কৰাই ৰাখিছিলে সেইসকল ব্যক্তিৰ বাবে এটা ভাল খবৰ, কিন্তু জুন মাহতে লাভ কৰিব আপুনি অৰুণোদয় আঁচনিৰ 1250 টকাকৈ। কেৱল এয়াই নহয়, PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 2,000 টকা। PM কিষাণৰ 20 নম্বৰ কিস্তিক লৈ কেন্দ্ৰীয় চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে। কেৱল এয়াই নহয়, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে নতুন আঁচনি প্ৰেৰণ কৰিব। যিসকল ব্যক্তি চৰকাৰী কৰৰ বাবে আবেদন কৰা নাই অতি শীঘ্ৰে আবেদন কৰক। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। হাতত মাত্ৰ 7 দিন বাকী আছে, 1 জুনৰ পৰা আৰম্ভ হ'ব অন্ন সেৱা দিন। প্ৰতিগৰাকী ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে একেলগতে লাভ কৰিব 15 কেজিকৈ চাউল। 3 মাহত ৰেচন লাভ কৰিব। একেলগতে আহি গ'ল ৰেচন সংগ্ৰহ কৰাৰ নতুন নিয়ম। নিৰ্দেশ অমান্য কৰিলে সুলভ মূল্যৰ দোকানীৰ বিপদ অনিবাৰ্য। 1 জুনৰ পৰা 10 জুনৰ ভিতৰত সংগ্ৰহ কৰিব লাগিব 3 মাহৰ ৰেচন। ই-পষ্ট মেচিনত 3 বাৰকৈ দিব লাগিব ফিংগাৰ প্ৰিণ্ট। সজাগতাৰ বাবে ৰেচনৰ দোকানীয়ে দোকানত সন্মুখত আনিব লাগিব ফলক। নিয়ম ভংগ কৰিলে দোকানীৰ বিৰুদ্ধে লোৱা হ'ব শাস্তিমূলক ব্যৱস্থা। ইয়াৰ পূৰ্বে ই-পষ্ট মেচিনত এবাৰ দিবলগীয়া হৈছিল ফিংগাৰ প্ৰিণ্ট, কিন্তু এইবাৰ যিহেতু আপুনি 3 মাহৰ চাউল একেলগতে লাভ কৰিব সেয়েহে আপোনাৰ 3 বাৰ ফিংগাৰ প্ৰিণ্ট দিব লাগিব। কেৱল এয়াই নহয়, লাখ লাখ মহিলাৰ একাউণ্টত 10 তাৰিখত সোমাব টকা আৰু কোনবোৰ মহিলাৰ একাউণ্টত টকা সোমাব সম্পূৰ্ণকৈ জানি লওক। অৰুণোদয় আঁচনি, যদি আপোনাৰ অৰুণোদয় আঁচনিৰ নামটো অন্তৰ্ভুক্ত হৈছে তেনে ক্ষেত্ৰত ৰেচন লাভ কৰাৰ অন্তিম দিনত আপোনাৰ একাউণ্টত 1250 টকাকৈ প্ৰদান কৰিব। যিসকল মহিলাই অৰুণোদয় 3.0 আবেদন কৰাইছিলে সেইসকলৰ মহিলাৰ একাউণ্টত টকাটো প্ৰদান কৰিব। তাৰ বাবে চৰকাৰে কিন্তু অৰুণোদয় 3.0 নতুন তালিকা প্ৰকাশ কৰিছে। এতিয়া আপুনি পঞ্চায়ত বা ব্লক বা ডিচি অফিচত গৈ তালিকাত চাওক আপোনাৰ নাম আছে নে নাই। তালিকাত নাম নাথাকিলে আপুনি কিন্তু নতুনকৈ কৰিব পাৰিব আবেদন। বৃদ্ধ পেঞ্চন, দিব্যাংগ পেঞ্চনৰ ধন লাভ কৰিব 10 তাৰিখতে, আৰু 10 তাৰিখত এইকেইটা আঁচনিৰ টকা লাভ কৰিব মহিলাসকলৰ একাউণ্টতে। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, কোভিডক লৈ আহি গ'ল চৰকাৰী নিৰ্দেশনা। ভয়ংকৰ ৰূপত আহিছে কোভিড। ভাৰতত দ্ৰুতগতিত বিয়পিছে কোভিড ভাইৰাছ। ভাৰতত এই পৰ্যন্ত 273 গৰাকী লোক আক্ৰান্ত হোৱাৰ খবৰ পোৱা গৈছে। ৰাজধানী দিল্লীত জাৰি কৰা হ'ল প্ৰথমখন চৰকাৰী নিৰ্দেশনা। মুম্বাইত 2জন লোকে হেৰুৱাইছে প্ৰাণ। চীন, হংকঙৰ পিছত ভাৰতত সতৰ্কবাণী। হংকং এই পৰ্যন্ত 50 গৰাকী লোকৰ কৰোণাত মৃত্যু হৈছে। সকলে সাৱধান হৈ থাকক, কিয়নো অৱশেষত আকৌ ভয়ংকৰ আগজননী প্ৰদান কৰিছে। চিকিৎসালয়ৰ মুহূৰ্তত পৰ্যাপ্ত বিচনা আৰু অক্সিজেন মজুত ৰখাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে। যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সাজু থাকিবলৈ নিৰ্দেশ। যিকোনো মুহূৰ্তত কোভিডৰ ল'ব পাৰে সংহাৰী ৰোগ। অৱশেষত ভাৰততো ইয়াৰ আক্ৰমণ প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, লাখ লাখ লোকে ঘূৰাই দিব লাগিব ৰেচন কাৰ্ড আৰু অৰুণোদয় আঁচনি। চৰকাৰে আৰম্ভ কৰিব জোৰদাৰ অভিযান। পৰিয়ালত 5 জন সদস্য থাকিলে ৰেচন কাৰ্ড আৰু আপুনি অৰুণোদয় লাভ কৰিব। আপোনাৰ ৰেচন কাৰ্ড আছে নেকি? আপোনাৰ ৰেচন কাৰ্ডত কিমানজন সদস্য অন্তৰ্ভুক্ত হৈ আছে? যদি 5 জন সদস্য থাকে তেনে ক্ষেত্ৰত আপুনি লাভ কৰিব ৰেচন কাৰ্ডৰ বহুতো সুবিধা, যেনেকুৱা দাইল, চেনি আৰু নিমখ লাভ কৰিব। কেৱল এয়াই নহয়, যদি আপোনাৰ 5 জন সদস্য থাকে তেনে ক্ষেত্ৰত এতিয়াৰ পৰা আপুনি পাব অৰুণোদয় আঁচনি। অৱশ্যে নিঃসন্তান দৰিদ্ৰ পৰিয়ালে লাভ কৰিব ৰেচনৰ সুবিধা। বহু লোকে একেঘৰতে ৰাখি থৈছে 2 পৰা 3খন ৰেচন কাৰ্ড, তেওঁলোকে ঘূৰাই দিব লাগিব ৰেচন কাৰ্ড। অৰুণোদয় আঁচনিৰ বাবে বহু লোকে ৰেচন কাৰ্ডক লৈ সংঘটিত কৰিছে দুৰ্নীতি। পৰিয়ালৰ পৰা বিচ্ছিন্ন কৰি লৈছে ৰেচন কাৰ্ড। গোৱালপাৰা, ধুবুৰী, হাইলাকান্দি আদি অঞ্চলত ধৰা পৰিছে বহু বিসংগতি। অৰুণোদয় আৰু চৰকাৰী ঘৰৰ বাবে সুকীয়াকৈ ৰেচন কাৰ্ড লোৱাৰ অভিযোগ উত্থাপিত হৈছে। ৰেচন কাৰ্ডক লৈ শীঘ্ৰে চলিব তদন্ত অভিযান। ৰেচন কাৰ্ড পাবলৈ 2 লাখ টকাতকৈ কম আয়ৰ হ'ব লাগিব। বিসংগতি ধৰা পৰিলে বিপদ অনিবাৰ্য। লাখ লাখ লোকে ঘূৰাই দিব লাগিব ৰেচন কাৰ্ড আৰু অৰুণোদয় আঁচনি। হয় বন্ধু-বান্ধৱীসকল, কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, আহি গ'ল ধন। লাখ লাখ মহিলাৰ একাউণ্টত এতিয়া অতি শীঘ্ৰে প্ৰদান কৰিব 10,000 টকা। ধন বিতৰণৰ প্ৰচেছিং প্ৰক্ৰিয়া অব্যাহত আছে। যিকোনো মুহূৰ্তত আপোনাৰ একাউণ্টত সোমাব পাৰে 10,000 টকা। মুখ্যমন্ত্ৰী বিতৰণ কৰিলে টকা আৰু টকা সোমাবলৈ আৰম্ভ হৈ গ'ল ৰাজ্যৰ 27 লাখ মহিলাৰ একাউণ্ট। গছপুলি ৰোৱা 27 লাখ মহিলাৰ একাউণ্টত সোমাবলৈ আৰম্ভ হৈ গ'ল 10,000 টকা। এতিয়াই পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট। যদি আপোনাৰ একাউণ্টৰ কিবা
আপডেট কৰিবলগীয়া আছে অতি শীঘ্ৰে আপডেট কৰি ৰাখক। ২৭ লাখ মহিলা একাউণ্টত সোমাবলৈ আৰম্ভ হৈ গৈছে প্ৰথম কিস্তিৰ ধন ১০,০০০ কোটি টকা। যদি আত্মসহায়ক তালিকাত আপোনাৰ নামটো অন্তৰ্ভুক্ত হৈছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ। প্ৰায় ২৬ লাখ মহিলাই লাভ কৰিব উদ্যমিতা আঁচনিৰ ধনৰাশি। কোনে কোনে লাভ কৰিব এই টকা প্ৰকাশ পোৱা তালিকাখন আপুনি পুনৰ চাই লওক। আহি গ'ল ধন লাভ কৰাৰ এটা ডাঙৰ খবৰ। অতি শীঘ্ৰে মহিলাসকলৰ মুখত এতিয়া বিৰিঙিব হাঁহি আৰু হাঁহি। বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।